বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মই বৰ্তমান উপস্থিত আছো আৰু ইয়াতে এটা অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। এই যিখন অসামৰিক হস্পিটেল আছে এই চিকিৎসালয়খনত বিগত প্ৰায় কেইবাদিন ধৰি ইয়াতে পানী নাই বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে। বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক ইয়াৰে যিসমূহ ৰোগী আছে তেখেতসকলৰ আত্মীয় আছে অভিযোগ দি আছে যে পানী নাই এই হস্পিটেলত, কিন্তু আজি কপিতে এই সমস্যা সমাধান নহ'ল, যাৰ বাবে এক প্ৰকাৰ সমস্যাৰ সন্মুখীন হৈছে ইয়াতে থকা ৰোগীৰ আত্মীয়সকল, ৰোগীসকল সকলোৱে এক প্ৰকাৰ আজিৰ দিনটোত ইয়াতে দেখিবলৈ পোৱা গৈছে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। দাদা এগৰাকী আছে, আপোনাক স্বাগতম জনাইছো। দাদা, পানীৰ সমস্যা কেনেকুৱা ধৰণৰ পাই আছে আপোনালোক? হয়, মই আজি 4-5 দিনৰ পৰা ইয়াতে আছো। পানী নাই, একেবাৰে নাই। বাথৰুম লেট্ৰিনত পানী নাই, খোৱা পানীও নাই। খোৱা পানী বাহিৰত টেংকি আনি দিছে, তাৰে পৰা আমি লৈ বহুত অসুবিধা হৈ আছে। মোৰ চিজাৰিং পেচেণ্ট আছে ইয়াত, তেওঁ পায়খানা কৰিব পৰা নাই এতিয়ালৈকে। পানী একদম নাই, পানী নাই, একদম লেতেৰা বাথৰুম। আপোনালোকে চাব পাৰে বাথৰুমবিলাক একেবাৰে লেতেৰা। ইয়াতে ক'লে কি কয় ইয়াৰে যিবিলাক কৰ্তৃপক্ষ? ক'লে কয় নাইয়ে, পানী নাই। কিয় নাই? কিয় নাই মানে নাইয়ে। অফিচত যাওক, অফিচত কওক। অফিচত ক'লে আমি নাজানো, এনেকাই। পানীৰ কথাত কোনো পানীৰ গুৰুত্ব নাই। কিমান মান পেচেণ্ট আছে ইয়াত? ইয়াত মোটামুটি আমাৰ ৰুমত যিটো আছে, আমাৰ 10খন বিচনাত 10টাই আছে পেচেণ্ট। তাৰপিছত বহুত পেচেণ্ট আছে, বহুত আছে পেচেণ্ট। চবৰে হাহাকাৰ, চবৰে হাহাকাৰ। যথেষ্ট সমস্যা হৈছে আমাৰ। এগৰাকী ব্যক্তি। দাদা, আপোনালোকে কিমান দিনৰ পৰা আছে? আমি কালি আহিছো। পানী পাইছে নাই? পানী পোৱা নাই, অলপো নাই। পানী খুলিলে কি হয়? হাৱা ওলাই, পানী নোলায়। ইয়াতে অফিচত ক'লে কি কয়? পানী নাই বুলি ক'লে? পানী নাই বুলি কয়, মটৰ খাৰাপ হৈছে, এনে কিবা কিবি কৈ থাকে। আৰু কিমান দিন ধৰি নাই বুলি গম পাইছে? আমিতো কালি আহিছো, কালিৰ পৰাহে গম পালো। কালিৰ পৰা একো পানী পোৱা নাই, একদম সমস্যা। আৰু একে সমস্যা মানে বাহিৰৰ পৰা পানী আনি আনি খাই আছো আমি। লেট্ৰিন যাব পৰা নাই, বাথৰুম যাব পৰা নাই, কাপোৰ ধুব পৰা নাই। এনে অসুবিধা, বহুত অসুবিধা পাই আছে, চবেই অসুবিধা পাই আছে। দেখিবলৈ পাইছে প্ৰতিগৰাকী আত্মীয় আছে, সকলোৱে এক প্ৰকাৰ চিন্তিত। দাদা, অকণমান আপোনালোকৰ আছে, মানুহ আছে ইয়াত দেখিবলৈ পাইছে। এক প্ৰকাৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মই বৰ্তমান উপস্থিত আছো। আপোনাৰ কোনোবা আছে নেকি? আছে, মোৰ ৱাইফ আছে, চিজাৰিং পেচেণ্ট। পানী পাইছে? পানী পোৱা নাই। মই কালি নিজে লেট্ৰিন বঙাইগাঁও টাউনত যাই লেট্ৰিন কৰি আহিছোঁ। ইয়াত পানী নাই। লেট্ৰিন পেচাব পায়খানাটো কৰিব লাগিব, যিখিনি আমাৰ প্ৰাথমিক কাম এইখিনি আমাৰ কৰিব লাগিব। মই নিজে যোৱাকালি আবেলি বঙাইগাঁও টাউনত যাই পায়খানা কৰি আহিছোঁ, পাব্লিক টয়লেটত। এনেকুৱা অৱস্থা, পানী নাই। মানে যিবিলাক ৰোগী আছে তেখেতসকলৰ অৱস্থা, ৰোগীৰ অৱস্থাটো আৰু বেয়া। আমি নৰ্মেল মানুহখিনিয়ে কষ্ট ভুগিব লগা হৈছে, আৰু ৰোগীবিলাকৰ এবাৰ ভাবি চাব পাৰে। ৰোগীবিলাকৰ অৱস্থা আৰু বেয়া। কি কয় অফিচত ক'লে কি কয়? পানী নাই বুলি ক'লে আমি জনাইছো। ইয়াত নাৰ্ছিং ষ্টাফ আছে যে আমাৰ, মই কেবিন লৈছো, কেবিনত পানী নাই। কৈছে পানী আমাৰ তাতেও নাই, তেনেকে কৈ আছে। অফিচত জনালে পানী নাই, মটৰ বেয়া হৈছে। মটৰ বেয়া কিমান দিন ধৰি বেয়া বুলি কৈছে? এইটো কোৱা নাই, কিন্তু মটৰ বেয়া বুলি কৈছে। কিমান দিন ধৰি বেয়া এইটো কোৱা নাই। ভাল কৰিব সময় পোৱা নাই হয়তো। কি ক'ব এতিয়া, কেনেকে চলিছে এইবিলাক স্বাস্থ্য বিভাগ? এতিয়া কি ক'ব, অসমৰ স্বাস্থ্য বিভাগৰ যি অৱস্থা, আমি মই যোৱাকালিৰ পৰা দেখিলো, আৰু ইয়াৰ আগত যিখিনি মানুহ আছে আপোনালোকক কৈছে অৱস্থা কেনেকুৱা হৈ আছে। সাধাৰণ লোক, যিসকল লোকে ইয়াতে নিজৰ আত্মীয়ক লৈ পেলাই আহিছে, তেখেতসকল এক প্ৰকাৰ তেখেতসকলে ক্ষোভৰ উদ্গীৰণ হৈছে। আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে বিগত 6টা দিন ধৰি এইখন যিখন হস্পিটেল আছে, এইখন যিখন চিকিৎসালয় আছে, ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এক প্ৰকাৰ আমি দেখিছোঁ যে বিজ্ঞাপনত ঢাক ঢোল বজোৱা স্বাস্থ্য বিভাগ, কিন্তু প্ৰকৃত যিখন ছবি আছে এই ছবিখন আমি দেখুৱাবলৈ যত্ন কৰিছোঁ ND24 দৰ্শকসকলক। আৰু বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ভিতৰত ৰোগীৰ আত্মীয়ই হাহাকাৰ কৰিছে, ৰোগীয়ে হাহাকাৰ কৰিছে। মূলতঃ বিগত 6টা দিন ধৰি পেলাই ইয়াত পানীৰ অভাৱত এক প্ৰকাৰ জুৰুলা হৈ পৰিছে ইয়াৰে যিসমূহ ৰোগী আছে তেখেতসকল। আৰু দেখিবলৈ পাইছে বহু সংখ্যক ৰোগীয়ে এই ধৰণে বাল্টি লৈ পেলাই তেখেতসকলে লৈছে, এই ধৰণে বাল্টি লৈ গৈছে। দেখিবলৈ পাইছে পানী কিন্তু নাই। এয়া হৈছে এতিয়া বৰ্তমান বঙাইগাঁও বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু এক প্ৰকাৰ সকলোৱে দেখিবলৈ পাইছে যে পানী নাই। এয়া হৈছে বঙাইগাঁও যিখন অসামৰিক চিকিৎসালয় আছে, আমি তাৰ পৰা দৃশ্য দেখুৱাই গৈ আছিলোঁ ND24 দৰ্শকসকলক। আৰু এই ধৰণে এক প্ৰকাৰ সকলোৱে জুৰুলা হৈ পৰিছে পানীৰ অভাৱত। পানী পুৱাই আহিছোঁ, আমি পোৱা নাই, পানী পোৱা নাই। কি শাস্তি হৈছে ৰোগীবিলাকৰ, আৰু এই পোৱাটিগিলা হাগা মুটা ধোৱাৰ কাৰণে অসুবিধা হৈ আছে, খাবা অসুবিধা হৈ আছে, পেচাব কৰিব যাৰ লেট্ৰিনৰ নাই, ক'তো নাই, অসুবিধা হৈ আছে। নাইয়ে পানী। অফিচত
কি জানো জনাইছে না জনা নাই মইতো নাজানো সেইবিলাক পানী নাই বুলি কৈছে চব হাহাকাৰ হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ